সৰুপথাৰ সমষ্টিৰ নাওকটা গাঁৱৰ বিশেষভাৱে সক্ষম এটি বালক পোৱা নাই চৰকাৰী সা সুবিধা। পৰিয়ালটিত পৰা নাই ৰজাঘৰৰ কৃপা দৃষ্টি। অসম নাগালেণ্ড সীমান্তৰ চুঙাজান নাওকটা গাঁৱৰ পিতৃ উজ্জ্বল ভট্টাচাৰ্য আৰু মাতৃ সীমা ভট্টাচাৰ্যৰ 8 বছৰীয়া পুত্ৰ নাম ৰিকি ভট্টাচাৰ্য। 4 বছৰ বয়সৰ পৰাই এক জটিল ৰোগত আক্ৰান্ত হৈ খোজ কাঢ়িব নোৱাৰা হয়। দৰিদ্ৰ মাক দেউতাকে ল'ৰাজনক এৰি থৈ যায় আইতাকৰ কাষত। পঢ়িবলৈ ইচ্ছা থকাৰ সত্ত্বেও বিদ্যালয়লৈ অনা নিয়া কৰাত অসুবিধা হোৱাৰ বাবে আইতাকে নিব নোৱাৰে বিদ্যালয়লৈ। স্মৰ্তব্য, অতি দৰিদ্ৰ পৰিয়ালৰ শিশুটিৰ সহায়ৰ বাবে আগবাঢ়ি অহা নাই কোনো দল সংগঠন কিবা ৰাজনৈতিক নেতাকৰ্মী। চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটি সহায়ৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সহায়ৰ আহ্বান জনাইছে। আইতাকৰ আশা উপযুক্ত চিকিৎসা লাভ কৰিলে সুস্থ হৈ উঠিব তেওঁলোকৰ শিশুটি। নাওজানৰ পৰা সঞ্জীৱ শইকীয়াৰ ৰিপৰ্টাৰ লাইভ অসম। নাওকটা চুঙাজান পৰে। আপোনাৰ নাতিটো বিকলাংগ হয়। নাতিটো চোৱা চিতা কোনে কৰে? আমি কৰে। আপুনি কৰে? আপোনাৰতো হাজবেণ্ড নাই? নাই। আপোনাৰ নাতিটোৰ ল'ৰাটো নাই? নাই। আৰু বোৱাৰী ছোৱালী নাই। আপুনি ইয়াক চোৱা চিতা কৰি আছে? হয়। কিমান বছৰৰ পৰা এনেকুৱা? জন্মৰ পৰা আজি 7 সাল হৈ গৈছে। 7 সাল হৈ গৈছে ন? তো এইটো খোজকাঢ়িব? 7 সাল নহয়, 8 সাল হৈছে। 8 সাল হৈছে। 8 সাল। খোজকাঢ়িব অলপ অলপ পাৰে? অলপ অলপ পাৰে। মেডিকেল ট্ৰিটমেণ্ট কৰিলেই ভাল হ'বলৈ আছে? ভাল হ'বলৈ আছে ন? তো নোৱাৰে, বুঢ়ী মানুহ কি কৰিব, কোন দিব? নিজে খাব নোৱাৰে। ইমান দুখ পৰা পালি আছে তুমি। আৰু আমি বেমাৰী। আপুনি চৰকাৰৰ পৰা কিবা সুবিধা পাইছে? একো পোৱা নাই। একো পোৱা নাই। 8 সাল নহ'লে নাদিব কয়। 8 সাল হ'ব লাগে, 10 সাল হ'ব লাগে। বিকলাংগ আঁচনি আপুনি একো পোৱা নাই? একো পোৱা নাই। এইটো সৰুপথাৰ সমষ্টিৰ বিধায়ক আহিছে আপোনাৰ ঘৰত? সৰুপথাৰ সমষ্টিৰ বিধায়ক MLA গৈছিলে তো একবাৰ। গৈছিলে? কি ক'লে? একো হোৱা নাই, 10 সাল হ'ব লাগে কয়। 10 সাল হ'ব লাগে কয়। এতিয়াতো আপুনি চোৱা চিতা কৰি আছে? এনেকৈ আগতে কৰিছিলে, এতিয়া আৰু নকৰে। আমি যাব নোৱাৰে, চলিব নোৱাৰে। আমি শিকে লৈ কেনে কেনেকৈ চলিব? কত হাত ভৰি চলিব নোৱাৰে, ভাঙি যোৱাৰ নিচিনা হৈ যায়। ঠিক আছে। নামটো কি আছে আপোনাৰ? আমাৰ নাম সাবিত্ৰী ভট্টাচাৰ্য। ৰিপৰ্টাৰ লাইভ অসম।